মাত্ৰ 50টা নাৰ্জী ফুলৰ পুলি আৰু ৭,০০০ টকাৰে নাৰ্চাৰী আৰম্ভ কৰি বৰ্তমান মাহে 2 লাখ টকা উপাৰ্জন কৰা মেৰাপানীৰ এগৰাকী যুৱতী। প্ৰবল ইচ্ছা শক্তি আৰু মানসিক দৃঢ়তাৰে যিকোনো প্ৰত্যাহ্বান অতিক্ৰম কৰি অসাধ্য সাধন কৰিব পাৰি তাৰে উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে গীতাঞ্জলি শইকীয়াই। অসম নাগালেণ্ড সীমান্ত মেৰাপানীৰ 4 নং তৰাণীৰ গীতাঞ্জলি শইকীয়াই নাৰ্চাৰী স্থাপনৰ জৰিয়তে সাফল্য অৰ্জন কৰি আন বহু যুৱতীৰ বাবে হৈ উঠিছে অনুপ্ৰেৰণাৰ অমল উৎস। অদম্য সাহসৰ গীতাঞ্জলিৰ বাবে এই পথ আছিল অতি কণ্টকময় আৰু প্ৰত্যাহ্বানজনক। এজন সাধাৰণ কৃষকৰ কন্যা গীতাঞ্জলিয়ে পৰিয়ালৰ দুৰ্যোগৰ সময়ত আশাহত নহৈ স্বাৱলম্বিতাৰ পথ মুকলাবলৈ আৰম্ভ কৰিছিল কষ্টসাধ্য সংগ্ৰাম। 2018 চনত পৰিয়ালৰ মূল উপাৰ্জনকাৰী পিতৃ অসুস্থ হৈ পৰাত ঘৰত প্ৰস্তুত কৰা শাক-পাচলিৰ পুলি স্থানীয় বজাৰত বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল। 2020 চনত লকডাউনৰ সময়ত ঘৰৰ সন্মুখতে আৰম্ভ কৰিছিল পকৰি ঘুগনিৰ দোকান। বজাৰত শাক-পাচলিৰ পুলি বিক্ৰী কৰাৰ সময়তে কৃষি বিভাগৰ 2জন ব্যক্তিৰ চকুত পৰিছিল গীতাঞ্জলি। উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নাৰ্চাৰী ডেফডিলৰ এক প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হয় তেওঁ। তদুপৰি অসম চৰকাৰৰ তৰফৰ পৰা পুনে, নাছিক, কলকাতা আদিতো নাৰ্চাৰী প্ৰশিক্ষণৰ সুযোগ লাভ কৰে গীতাঞ্জলিয়ে। এদিন মাত্ৰ 7,000 টকাৰ মূলধনেৰে কিছু ফুলৰ পুলিৰে ঘৰতে এটা গ্ৰীণ হাউচ আৰম্ভ কৰিছিল গীতাঞ্জলিয়ে। প্ৰথম অৱস্থাত বজাৰত বিশেষ সঁহাৰি লাভ কৰা নাছিল যদিও আশাহত হোৱা নাছিল গীতাঞ্জলি। লাহে লাহে পৰিচিত আৰু জনপ্ৰিয় হৈ উঠিল গীতাঞ্জলি শইকীয়াৰ নাইট কুইন নাৰ্চাৰী। 2020 চনত তেওঁ আৰম্ভ কৰে তেওঁৰ দ্বিতীয়খন নাৰ্চাৰী। আজি তাৰিখত সকলো পুলি উপলব্ধ বিখ্যাত নাৰ্চাৰীত পৰিণত হৈছে গীতাঞ্জলিৰ সপোনৰ নাইট কুইন নাৰ্চাৰী। 2খনকৈ বাহন ক্ৰয় কৰি বিভিন্ন বজাৰত পুলি বিক্ৰী কৰে গীতাঞ্জলিয়ে। ডেফডিল নাৰ্চাৰীৰ লগতে অৰুণাচললৈ প্ৰেৰণ হয় নাইট কুইন নাৰ্চাৰীৰ পুলি। অসম চৰকাৰৰ অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীৰ বাবে গীতাঞ্জলিয়ে যোগান ধৰিছিল 9 লাখ সাঁচি গছৰ পুলি। অসম নাগালেণ্ড সীমান্ত মেৰাপানীত প্ৰথমবাৰৰ বাবে নাৰ্চাৰী স্থাপন কৰি সফলতাৰ ব্যতিক্ৰম নিদৰ্শন দাঙি ধৰিছে গীতাঞ্জলি শইকীয়াই। ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতক লাভ কৰা গীতাঞ্জলিয়ে নিজৰ নাৰ্চাৰীৰ যোগেদি 10 গৰাকী পুৰুষ মহিলাক প্ৰত্যক্ষভাৱে সংস্থাপিত কৰিছে। জীৱনৰ কঠিন সময়কো নেওচি কিদৰে জীৱন পথত আগবাঢ়িব লাগে তাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰা গীতাঞ্জলিয়ে নিজৰ কৰ্মদক্ষতা আৰু অদম্য সাহসৰ বাবে বিভিন্ন ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা প্ৰেৰণা লাভ কৰিবলৈ সক্ষম হৈছিল। গীতাঞ্জলিৰ সাফল্যই গৰ্বিত কৰিছে পিতৃ আদিত্য শইকীয়া আৰু মাতৃ মুন শইকীয়াৰ লগতে সমগ্ৰ অঞ্চলবাসীক। গোলাঘাটৰ পৰা পৰাণ ডেকাৰ প্ৰতিবেদন, লোকেল 18। মই গীতাঞ্জলি শইকীয়া। মই 2021 বৰ্ষত এই নাৰ্চাৰীখন স্থাপন কৰিলোঁ। তাৰ আগত মই ভেজিটেবুলৰ আমাৰ দেউতা যিহেতু এজন ভাল কৃষক আছিল, তেখেতৰ দ্বাৰা খেতি বাতিবিলাক তেওঁ কৰি থাকে, তেওঁৰ লগত লাগি আছিলোঁ। আৰু তাৰপিছত 2018 চনত মই ভেজিটেবুলৰ পুলি কেইটামান পচাই তেনেধৰণে আৰম্ভ কৰিছিলোঁ। 21 চনতহে পূৰ্ণাংগভাৱে এখন নাৰ্চাৰী স্থাপন কৰিছিলোঁ। মোৰ 50টা নাৰ্জী ফুলৰ পুলিৰে প্ৰথম নাৰ্চাৰী স্থাপন কৰিছিলোঁ। 50টা এনে ফুলৰ পুলি আনিছিলোঁ, নাৰ্জী ফুলৰ। তাৰ পাছত এসপ্তাহৰ পাছত মই 7,000 টকাৰে মূলধন হিচাপে 7,000 টকাৰে আৰম্ভ কৰিছিলোঁ। প্ৰতি মাহে আমাৰ ট্ৰেঞ্জেকশ্যন 2 লাখ টকা হয়। তাৰ ভিতৰত নিজৰ মূলও থাকে, লাভৰ কাৰণে মিলাই আৰু 2 লাখ টকা এটা আমাৰ হাতত থাকে, সেইটোৱে চলা ফুৰা কৰিবলগীয়া হয়। আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ নাৰ্চাৰী ডেফডিল নাৰ্চাৰী, তালৈ আমাৰ ভোট জলকীয়া পুলিসমূহ গৈ থাকে।
তাৰপাছত মই আমাৰ নাগালেণ্ডলৈ যায়, অৰুণাচললৈ যায়, এনেধৰণে আমাৰ যিবিলাক সাঁচি পুলি আছে সেই সাঁচি পুলি কমাৰবন্ধাৰ পৰা আমি ডাইৰেক্ট দিওঁ আপোনাৰ যিহেতু যোৱা বছৰ অমৃত বৃক্ষ আন্দোলনৰ যি পুলিসমূহ নিছিলে তাৰ আমাৰ সাঁচি পুলিখিনি আমাৰ পৰাই গৈছিলে, ভেটকুৰি নাৰ্চাৰীৰ পৰা গৈছিলে, কিমান দিছিলোঁ আমাৰ পৰাই তেওঁলোকে ক্ৰয় কৰিছিলে। 2021 বৰ্ষত যেতিয়া আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা যিসকল মানে এই কৰ্মৰ প্ৰতি আগ্ৰহী হয় তেওঁলোকক চিলেক্ট কৰি ডেফোডিল নাৰ্চাৰীত ট্ৰেইনিং দিছিলে, তাৰ পৰাই মই ষ্টাৰ্ট কৰিছিলোঁ আৰু ট্ৰেইনিং লৈ আহি আৰু ঘৰত ৰখি থাকিবলগীয়া হোৱা নাই আৰু ট্ৰেইনিংটো কৰি আহি চিধাই মই নাৰ্চাৰী স্থাপন কৰিছিলোঁ। আমাৰ নৱপ্ৰজন্মসকল কৰ্মৰ প্ৰতি কিছু বৰ্তমান আগ্ৰহী হৈছে বাৰু, বিশেষকৈ যুৱতীসকল আৰু যুৱকসকল যিসকল শিক্ষিত হৈ ঘৰতে বহি আছে বা বেলেগ কৰ্মতো নিয়োজিত হৈ আছে তেওঁলোকক মই এটা কথা অনুৰোধ জনাইছোঁ, তেওঁলোকে যাতে নিজৰ কৰ্ম সংস্থাপন নিজে স্বাৱলম্বী হৈ নিজৰ ভৰিত নিজে থিয় দিব পাৰে, আন 10জনক যাতে তেওঁ সংস্থাপন দিব পাৰে সেই লক্ষ্যৰে আগবাঢ়িব লাগে। আৰু কিয়নো এতিয়া আমাৰ যুৱতীসকল যিহেতু নিজে যদি স্বাৱলম্বী নহয় তেতিয়া বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে যেতিয়া নাৰী এগৰাকী স্বাৱলম্বী নহয় তেতিয়া তেওঁ শাৰীৰিক মানসিক বিভিন্ন ধৰণৰ অত্যাচাৰৰ বলি হ'ব লগা হয়। যদি নিজে স্বাৱলম্বী পথ থাকে তেতিয়া সেই সকলোবিলাক সমস্যা সমাধান কৰি তেওঁ আগুৱাই যাব পাৰে। সেইবাবে সকলো যুৱতীকে আহ্বান জনাইছোঁ যে তেওঁলোক নিজে স্বাৱলম্বী হৈ আগবাঢ়ি যায় যাতে।